দিন আজি বছৰৰ 1 তাৰিখ বহাগৰ 1 তাৰিখ আমাৰ অসমীয়া সনাতন বহুতো ঠাইত আজি 1 বহাগ অৰ্থাৎ ক্যালেন্ডাৰ প্ৰথম পঞ্জিকাৰ প্ৰথম দিন হিচাপে গণ্য কৰা যায় বছৰত কেইটা মাহ থাকে how many months are there in year 12 very good 12 তো এই 12টা মাহৰ ভিতৰত আমাৰ সনাতন সংস্কৃতিত তিনিটা মাহ প্ৰধান বুলি কোৱা হৈছে কেইটা তিনিটা এইকেইটা কি কি বহাগ কাৰ্তিক কাতি মাহ আৰু মাঘ মাহ কি বহাগ কাতি আৰু মাঘ মাহ তাৰে ভিতৰত কাতি মাহটোত যিবিলাক ব্ৰত আমি কৰি থাকো এটো কি বুলি কয় দামোদৰ মাহ বুলি কয় দামোদৰ ব্ৰত বুলি কয় আৰু বহাগ মাহত যিবিলাক ব্ৰত কৰো সেইবিলাকক কেশৱ ব্ৰত বুলি কয় কি কয় কেশৱ ব্ৰত আৰু মাঘতটো কবই নালাগে অসমীয়াত কয় যে মাঘত জন্ম হলে বলে বাঘ হয় কাৰোবাৰ মাঘত জন্ম আছে নেকি ইয়াত জানুৱাৰী মানে ফেব্ৰুৱাৰীৰ ভিতৰত নাই বাঘ হ'ব হা কাতি ভাল দামোদৰ মাহত জন্ম যাই হওক এতিয়া সেই কাৰণে এই 3 মাহৰ ভিতৰত আকৌ 2টা মাহ আৰু বেছি মানে প্ৰাধান্য দিয়া হৈছে এটা হৈছে বহাগ মাহ শুনি থাক এটা হৈছে কাতি মাহ এটু ক'ত গ'ল বহাগ মাহ আৰু কাতি মাহ এটা বহাগ মাহত কাতি মাহত কি হয় দীপদান হয় সবে জানে নহয় দীপটো দান কৰো আমি এনেকে দামোদৰ ছবিত দীপদান হয় কাতি মাহত দীপদান বহাগ মাহত জলদান সবে কওক কাতি মাহত কি দান দীপদান আৰু বহাগ মাহত জলদান কাতি মাহত দীপ কাক দেখুৱা যায় দামোদৰক দেখুৱা যায় ভগৱানৰ যেটো দামোদৰ ৰূপ তাত আমি দীপ দান কৰো দীপ প্ৰদান কৰো আৰু বহাগ মাহক জল ক'ত দিয়া যায় তুলসীত জল দান কৰা যায় বহাগ মাহত তুলসীত জল দান আৰু কাতি মাহত দীপদান গতে তাৰ পাছত কোৱা হৈছে যে এই যে আমি বহাগ মাহত 12টা মাহৰ ভিতৰত এটা স্পষ্ট মাহ তাতে কৈছে যে ব্ৰাহ্মণ বৈষ্ণৱক ভোজন কৰোৱা সেৱন কৰোৱা সেৱা দিয়া হেতু এটা মাহাত্য আছে বুলি কোৱা হৈছে আৰু যেনেকৈ স্কন্ধ পুৰাণ সবে জানে পদ্ম পুৰাণ স্কন্ধ পুৰাণ বৈভৱ পুৰাণ বিষ্ণু পুৰাণ শিৱ পুৰাণ পুৰাণেই পুৰাণ তাৰ ভিতৰত আমাৰ বৈষ্ণৱৰ কাৰণে দুখন প্ৰধান পুৰাণ আছে এখন হৈছে স্কন্ধ পুৰাণ আৰু এখন কি পদ্ম পুৰাণ এই স্কন্ধ পুৰাণত এই বহাগ মাহৰ মহত্বৰ সম্পৰ্কে উল্লেখ কৰা হৈছে আৰু কোৱা হৈছে যে এই মাহত যি বৈদিক কৰ্ম কৰিব এই সকলো বৈদিক কৰ্মবিলাক শ্ৰেষ্ঠ বুলি ধৰা হ'ব একাৰণে বহুত মানুহ ৰৈ থাকে বহাগতে পাতি যাম বিয়া বহাগত বিয়া পাতিবৰ কাৰণে বহুত ৰৈ থাকে চততটো নহয় হা ফাগুনত বলে উৰি যাব পুহত বৰ ঠাণ্ডা এই পুহ মাঘত দুই এখন বিয়া হয় ফাগুন চত তাৰ পিছত বহাগত সব বৈদিক কৰ্মবিলাক কৰা যায় বৈদিক কৰ্মবিলাক বহাগত কৰা যায় আৰু পদ্ম পুৰাণৰ যেটো পাতাল খণ্ডত তাতে যম আৰু নাৰদৰ মাজত কিছুমান কথোপকথন হৈছিল কনভাৰসেশন বিটুইন নাৰদ এণ্ড যম আৰু নাৰদে কথা পাতিছিল আৰু তাতে তেওঁলোকে কৈছিল যে কোনোবাই যদি ভক্তি সহকাৰে ভক্তি ভাবেৰে তিনি সন্ধিয়া 3টা থাকে আমাৰ যিসকল ব্ৰাহ্মণ জানে 3টা সন্ধিয়া আমি পালন কৰো গায়ত্ৰী 3বাৰ কৰো নহয় এটা ব্ৰহ্ম মুহূৰ্ত এটা দুপহৰ এটা ত্ৰিসন্ধ্যা 3 সন্ধিয়া এই 3টা সন্ধিয়াত সময়ত যদি কোনোবাই ভক্তি সহকাৰে ভগৱানক নাম লৈ তুলসী ভগৱানৰ হাতত অৰ্পণ কৰে তেতিয়া হলে তেওঁৰ পুনৰ জন্ম নহয় তেওঁ আকৌ এবাৰ জন্ম নহয় কি কৰিব লাগিব ভগৱানৰ নাম লৈ ভগৱানৰ চৰণত তুলসী দিনটো 3বাৰ দিব লাগে এবাৰ ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত এবাৰ দুপৰীয়া আৰু এবাৰ সন্ধিয়া সময়ত যদি জলদান তুলসী দান কৰিব পাৰো তেতিয়া হলে কি নহয় কি কয় নহয় মই কম হেতু আহি আছে আপুনি প্ৰথমতে তুলসীৰ পাত এটা আনি ভগৱানক দেংগে দিব তুলস্য মৃত জন্মাসি সদা তং কেশৱ প্ৰিয়ে কেশৱ অৰ্থে চিনুমি তং বৰদা ভৱ সুবনে এটো হৈছে তুলসী চিঙা মন্ত্ৰ শয়ন কৰিব সময় তুলসী এটো আঙুলি দি চিঙিব নালাগে এনেকে চিঙিব লাগে তুলসী এনেকে চিঙিব লাগে আৰু ক'ব লাগে তুলস্য মৃত জন্মাসি
সদা তং সদায় কেশৱৰ প্ৰিয়ে সুদা তুলসী মৃত জন্মস্য সদাতং কেশৱ প্ৰিয় কেশৱ অৰ্থে চিনুমি মই যে ছিঙিছো কাৰ অৰ্থত নিজে খাবৰ কাৰণে নহয় নিজে মূৰত ল'বৰ কাৰণে নহয় কেশৱৰ অৰ্থত ছিঙিছো কেশৱ অৰ্থে চিনুমি তং বৰদা ভৱ শুভনে আৰু তুমি বৰদা ভৱন শুভন কৰা এই অৰ্থত ছিঙি পেলাই যদি আমি ভগৱানৰ চৰণত দিব পাৰোঁ তাহলে পুনৰ জন্ম আৰু নহয় তাৰপিছত হৈছে কি এতিয়া খুব গৰম প্ৰখৰ ৰ'দৰ তাপটো খুব বাঢ়ি আহিছে আজি প্ৰায় 1 তাৰিখৰ পৰা আৰু বাঢ়িব সেইকাৰণে আজিৰ পৰা কি কৰা হয় তুলসীৰ ওপৰত জল ধাৰা দিয়া যায় তুলসীৰ ওপৰত এটা ফুটা কৰি এটা বাতি ৰাখি টুপ 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 এনে পানী পৰি থাকিব মানে তুলসীত কি দিয়া হ'ব জল দিয়া হ'ব এইটো জল মানে এবাৰ নহয় আৰু গোটেই দিনটোৱে পৰি থাকিব আৰু সন্ধিয়া সময়ত আঁতৰাই থব আকৌ ৰাতিপুৱা টেকেলিটো ভৰাই দিব তলত এটা ফুটা কৰিব তাত সৰু কপাহৰ এটা খলিতা লগাই দিব তেতিয়া লাহে লাহে টুপ 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 টুপকে কি পৰিব পানীটো পৰি থাকিব এইটো জল ধাৰা দিয়া বুলি কোৱা হয় আৰু শাস্ত্ৰত আৰু এটা কথা উল্লেখ আছে এবাৰ নাৰদ আৰু অম্বৰীশ মুনিৰ মাজত কথোপকথন হৈছিলে কাৰ নাৰদ অম্বৰীশ এবাৰ নাৰদ আৰু যমৰ মাজত গ'ল তাত ক'লে 3 সন্ধিয়া তুলসীৰ পাত দিবা এবাৰ নাৰদ আৰু অম্বৰীশ মুনিৰ মনত যিটো সংবাদ হ'ল তাত কৰিছিলে যে ভগৱানৰ সেৱাৰ বাবে পূজাৰ বাবে যদি কোনোবাই তিল দান দিয়ে কোলা তিল যে দান দিয়ে তিল দিছা নেকি দিয়া ন ইয়াত আছে নহয় তিল তিল দান হৈ গ'ল তোমাৰ তিল যদি দান কৰে কাৰোবাক বা ঘি দান কৰে তেতিয়াহ'লে তেওঁ কোটি জন্মত যিমান পাপ অৰ্জন কৰিছিলে এই পাপবিলাক নোহোৱা এই যে তিল দান কৰিছে আজি কি হ'ব এই তিল গ্ৰহণ কৰাৰ লগে লগে কোনোবা ব্ৰাহ্মণ বৈষ্ণৱে যদি গ্ৰহণ কৰে তেতিয়া সেই মানুহজনৰ কোটি জন্মৰ যিমানবিলাক পাপ সঞ্চিত আছিল সেইবিলাক বিনাশ হয় গতিকে এইটো এটা খুব দৰকাৰী কথা বহুতে এই বহাগ মাহত হবিজ খায় হবিজ মানে কি ভাত অলপ ৰাইচ দিব চাউল দিব তাতে আলু চালু দি একসিদ্ধ বুলি কয় এইটো খায় হবিজ খাব পাৰিলে ভাল আৰু তাৰপিছত বহুতে মাটিত শুৱে ধৰণিত শুৱে বহাগটো কৰে যেনেকৈ কাতিত কৰোঁ আমি বহাগ মাহটো যদি আমি হবিজ খাব পাৰোঁ ব্ৰহ্মচাৰ্য পালন কৰে চেলিবেচি মেইনটেইন কৰে ব্ৰহ্মচাৰীৰ দৰে থাকে মানে গৃহস্থ হৈও ইন্দ্ৰিয়বিলাক সংযম কৰি ৰাখে তেতিয়াহ'লে এই ব্ৰতটোৰ ফলবিলাক অধিক পোৱা যায় এতিয়া প্ৰতিদিন কি কৰণীয় আমি এতিয়া ডেইলি ৰুটিনটো বুজাই দিম এইটো মানে পঞ্চতত্ত্ব প্ৰভুৱে মোক সদায় কিবা লিখিলে কয় প্ৰভু এইটো ঘৰত মানুহে কেনেকৈ কৰিব বুজাই দিব কিন্তু লিখি দিব শ্বৰ্ট বুলেট নহয় আৰু তেওঁৰ ইনষ্ট্ৰাকশ্যন মই ফ'ল' কৰি লিখোঁ যোৱাবাৰ মোক কৈছে যে প্ৰভু আপুনি এইটো লিখিব ঘৰত মানুহে কেনেকৈ কৰিব লাগে ঘৰত কেনেকৈ কৰিব লাগে তেতিয়াৰ পৰা মই এইটো আজিকালি কোৱা হৈছোঁ যে ঘৰত কেনেকৈ আমি বহাগ মাহ পালন কৰিম প্ৰথম হৈছে ৰাতিপুৱা প্ৰাতঃস্নান মানে ব্ৰহ্ম মুহূৰ্তত উঠি গা ধুব লাগে ব্ৰহ্ম মুহূৰ্তটো কি হয় সূৰ্য উদয় হোৱাৰ 1 ঘণ্টা 36 মিনিট আগৰ পৰা 1 ঘণ্টা 36 মিনিট পাছলৈকে প্ৰায় 3 ঘণ্টা সময় ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় এই ব্ৰহ্ম মুহূৰ্তত যদি কোনোবাই গা ধুৱে তেতিয়াহ'লে কিয় গা ধুব লাগে প্ৰথমতে কাৰণ এই বহাগ মাহত ব্ৰহ্ম মুহূৰ্তত 33 কোটি দেৱতা আহি জলত সোমাই থাকে গৰম নহয় খুব সেইকাৰণে ব্ৰহ্ম মুহূৰ্তত আহি সববোৰ ক'ত সোমায় জলত সোমায় আৰু কোনোবাই যদি গা ধুব পাৰে সেই দেৱতাসকলৰ আশীৰ্বাদ প্ৰাপ্ত হয় আৰু যিসকলে গা নুধুৱে আশীৰ্বাদৰ পৰা বঞ্চিত হয় আৰু শাস্ত্ৰত লেখা আছে যে যদি এইদৰে প্ৰাতঃস্থান কোনোবাই কৰিব পাৰে তেওঁ পুণ্যৱান বুলি মানা হয় পুণ্যৱান আৰু লগতে আৰু এটা কথা কোৱা হৈছে যে এনেকুৱা যেতিয়া এজন লোকে প্ৰাতঃস্নান কৰে দেৱতাবিলাক আহি তেওঁৰ দৰ্শন লয় আমি দেৱতাৰ দৰ্শন ল'ব যাওঁ বিভিন্ন মন্দিৰবিলাকত আৰু দেৱতাবিলাকে বহাগ মাহৰ প্ৰাতঃস্নান কৰা ব্যক্তিজনৰ দৰ্শন অভিলাষী হয় গতিকে এইটোৰ বাবে আমি প্ৰাতঃস্নান কৰাটো খুব জৰুৰী বুলি কোৱা হৈছে শাস্ত্ৰত আৰু লিখিছে যে 100 বাৰ অশ্বমেধ যজ্ঞ কৰিলে যি ফল পায় এদিন প্ৰাতঃস্নান কৰিলে সেই ফল পায় গতিকে বহাগ মাহৰ প্ৰাতঃস্নানটো প্ৰথম নম্বৰ 1 প্ৰাতঃস্নান শুই উঠিলে প্ৰাতঃস্নান কৰিলে সেইটো ৰাতিপুৱা বেলি উঠাৰ 1 ঘণ্টা 36 মিনিট আগত আৰম্ভ হ'ল আৰু 1 ঘণ্টা 36 মিনিট পাছলৈ থাকিব এক প্ৰহৰ প্ৰায় 3 ঘণ্টা সময় 3 আৱাৰ্ছ যাৰ মানে হেৰিটো চাব লাগিব ঘড়ীটো চাব লাগিব আৰু এই পঞ্জিকা চাব লাগিব আজি সূৰ্য উদয় কেতিয়া হৈছে যদি 5টাত উদয় হৈছে তেতিয়াহ'লে সেইটো তাৰ পৰা 1.5 ঘণ্টা আগত আৰু 1.5 ঘণ্টা পাছত এই 3 ঘণ্টা সময়টো হৈছে কি ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় এই প্ৰাতঃ শেষ হৈতে স্নান কৰিব লাগে দ্বিতীয়তে
ভাল আৰু সেইটোতো ভাল এবাৰ ঠাণ্ডাৰ দিনত নহয় আৰু ঠাণ্ডাৰ দিনত অলপ পাছুৱাই যায় যাই হওক তাৰপাছত হৈছে অধিক হৰিনাম জপ কৰা মাতাজী কিমান জপ কৰে মাতাজী এইফালে আপুনি জপ কিমান কৰে নকৰে এই মাহত একমালা জপ কৰিব যাৰ 16 মালা জপ কৰে সি 17 মালা জপ কৰিব যি একমালা কৰে সি 2 মালা জপ কৰিব এনেকৈ সকলোৱে জপ কৰাটো জৰুৰী তাৰপিছত হৈছে ভগৱানৰ সেৱা অৰ্চন মানে ৰাতিপুৱা শুই উঠি যেন ভগৱানক এবাৰ হ'লেও ধূপডাল দেখুৱায় একো নোৱাৰিলেও ধূপডাল দেখাব তাৰপিছত হৈছে ভগৱানৰ চৰণত তুলসী অৰ্পণ অলপ আগতে যে ক'লোঁ চৰণত তুলসী দিব আৰু সুগন্ধি পুষ্প আমাৰ ফুল দিয়ে যিকোনো ফুল দি দিয়ে এইটো নহয় ভগৱানক সুগন্ধি পুষ্প দিব লাগে যিটোত গন্ধ থাকে যেনে তগৰ গোলাপ চম্পা ফুল শিৱালী ফুল এইবিলাক মানে যাৰ স্মেল থাকে আৰু যিবিলাকৰ গন্ধ নাইকিয়া ফুল এইবিলাক ভগৱানক সাধাৰণতে দিয়া নাযায় আৰু এনে যদি কোনোবাই কৰে তেতিয়া লিখিছে যে সেই মানুহবিলাকৰ যি সেই পুষ্প দিছে তাৰ 100টা কুল উদ্ধাৰ হয় কুলটো জানে সবেই দেউতা দেউতাৰ দেউতা দেউতাৰ দেউতা দেউতাৰ দেউতা এনেকৈ 100জন কুলটো উদ্ধাৰ হৈ যাব গোটেই কুলটো মোটামুটি 100জন 100 পিৰি উদ্ধাৰ হ'ব সুগন্ধি পুষ্প খেৱালি দিব সুগন্ধি পুষ্প আৰু তুলসী তাৰপিছত তুলসী জলদান কৰিব অলপমান যেটো মাতাজী কৈছে এইটো যদি ধাৰাটো নিদিয়ে অন্তত অলপ গৈ জলদান মন্ত্ৰ আছে পাৰিলে গাব নোৱাৰিলে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৈ গ'ল তুলসী মন্ত্ৰ সেইটো গাব সেইটো চিঙা মন্ত্ৰ সত্যৱতী নমো নমঃ সেইটো গাই পেলাই অলপমান পানী দি দিব ঠিক আছে আৰু তাৰপিছত তুলসী পৰিক্ৰমা কৰিব যেটো পঞ্চতত্ত্ব প্ৰভুৱে সিহঁতক কৈছে 4বাৰ পৰিক্ৰমা মিনিমাম কৰিব লাগে 4বাৰ পৰিক্ৰমা কৰিব জানি কানি চপা কানি গাব পাৰিলে নোৱাৰিলে হৰে কৃষ্ণ গাই পেলাই পূৰ্তি কৰিব তাৰপিছত আহিব তুলসী জল দিয়াৰ পাছত প্ৰসাদ গ্ৰহণ ৰাতিপুৱা শুই উঠি কৃষ্ণ প্ৰসাদ গ্ৰহণ কৰিব ব্ৰেকফাষ্টটো এইবিলাক ভগৱানক দিয়া নিদিলে খাব নাপায় আচলতে ইটিং অনলি চিন বুলি কয় অকল পাপ খাই যোৱা পাপ খাই এইবিলাক বহুত পাপ আছে পঞ্চখুণা পাপ থাকে এইবিলাক পাপ খোৱা হয় যদিহে ভগৱানক অৰ্পণ কৰা নাই আৰু এতিয়াও যদি কৰা নাই আমি কোনো খোৱা নাই ইয়াৰ পৰা আমি মানসিক অৰ্পণ কৰি দিয়া হ'ব ওকে তাৰপিছত আহিলে গীতা ভাগৱত পঠন শ্ৰৱণ কোনোবাই পাঠ কৰিব কোনোবাই শুনিব আমাৰ শিল প্ৰভুপাদৰ ভগৱত গীতা যথাযথ এজ ইট ইজখন আছে সেইখন উলিয়াই ল'ব আজি 1 নম্বৰ শ্লোকটো অলপ গাব কাইলৈ 2 নম্বৰ শ্লোকটো অলপ গাব পৰহি 3 নম্বৰ শ্লোকটো গাব এটা শ্লোক লাগিলে 10 দিন গাব কিন্তু গীতা সদায় গাব ৰাতিপুৱা ভাগৱত সন্ধিয়া গীতা ৰাতিপুৱা সময়ত যদি সম্ভৱ হয় অকমান ভাগৱতখন পাঠ কৰিব 5 মিনিট পাঠ কৰিব আৰু সন্ধিয়া সময়ত গীতাখন পাঠ কৰিব আৰু শুদ্ধ ব্ৰাহ্মণ শুদ্ধ মানে কি সদাচাৰী নিষ্ঠাবান ব্ৰাহ্মণ যিসকলে মানে ব্ৰহ্মত্ব গুণ সম্পন্ন যি মাছ মাংস কণী পিঁয়াজ নহৰু এইবিলাক নাখায় যি জপ কৰে যি গায়ত্ৰী কৰে সেইজন ব্ৰাহ্মণকহে আচলতে দান দিব লাগে কিন্তু সদাচাৰী ব্ৰাহ্মণ হ'ব লাগিব নিষ্ঠাচাৰী ব্ৰাহ্মণক বস্তু দি লাভ নাই তাৰ অপকাৰ হয় এই সদাচাৰী ব্ৰাহ্মণ বৈষ্ণৱক ভোজন কৰাব যথাসাধ্য দান কৰিব দান মানে এইটো নহয় যে মাটি বাৰী সম্পত্তি গাই গৰু সব দিম নেকি এইটো দিব কোন যি ৰজা আৰু আমিতো প্ৰজা গতিকে আমি যথাসাধ্য তেওঁ যে সামান্য এই যে আজি এইবিলাক দান হৈছে ন দান এইবিলাক ব্ৰাহ্মণক দান কৰা হ'ব বৈষ্ণৱক দান কৰা হ'ব আৰু তাৰ যথাৰ্থ ফল তেওঁলোকে কি কৰিব লাভ কৰিব কাৰণ ভগৱানৰ আটাইতকৈ প্ৰিয় হৈছে ব্ৰাহ্মণ আৰু কোন গোমাতা নমো ব্ৰাহ্মণ দেৱায় গো ব্ৰাহ্মণ হিতায়স্য জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ দ্যাট ইজ দ্য এডজেক্টিভ অফ কৃষ্ণ কিন্তু তেওঁৰ কি প্ৰিয় নমো ব্ৰাহ্মণ দেৱায় গো ব্ৰাহ্মণ হিতায়স্য ব্ৰাহ্মণ আৰু গো ভগৱানৰ খুব প্ৰিয় সেইকাৰণে ঘৰত কুকুৰ পুহিব লাগে উই শুড নট পেট সাম ডগছ গৰু পুহিব লাগে গৰু কিহৰ কাৰণে পোহে কাৰণ গৰুৰ দেহাত 33 কোটি দেৱতাই অৱস্থান কৰে বিকজ ইন গোমাতা's body 33 crores of demigods resides কুকুৰৰ গাত নাথাকে in the dog's body not even a single devata থাকে কোন সব পিশাচ বিলাক থাকে তমগুণী বিলাক থাকে so that is why it is better if you pray cow কাকো নিন্দা কৰিব নালাগে এটো মানে জেনাৰেল কলো আৰু এই মাহটো এটলিষ্ট নিন্দাটো বৰ্জন কৰিব লাগে আৰু পাৰিলে তীৰ্থ ভ্ৰমণ কৰিব লাগে আৰু তীৰ্থ ভ্ৰমণ ইজ নট পসিবল ফৰ এভৰিওয়ান ইজ কষ্ট এফেক্টিভ
আৰু তাৰ ওচৰৰ কোনোবা মন্দিৰত যাবলৈ, গোপাল মন্দিৰ আছে তাত গ'লেই হ'ল, ইস্কন মন্দিৰ আছে তাত গ'লেই হ'ল। এতিয়া সৰু এটা কাহিনী কম 2 মিনিটৰ, কৰি শেষ। এজন পদ্মপুৰাণৰ এটা কাহিনী, চবেই মন দি শুনিব। এজন দৰিদ্ৰ ব্ৰাহ্মণ আছিলে, তেওঁ সন্তানহীন আছিলে। কি আছিলে? সন্তানহীন। দৰিদ্ৰ আৰু সন্তানহীন, দুখ আৰু এটা দুখ, দুটা দুখ হ'লে কি হয়? বৰ দুখী, বৰ দুখী। He is poor, at the same time he is childless. So he is doubly in grief. দুটা দুখ। তেতিয়া দৰিদ্ৰ মানুহ, গতিকে এইটো অঞ্চলত ঘূৰি 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 অঞ্চলটোৰ কোনো দান নিদিয়া হ'ল, হয় নহয়? এই বামুণবিলাক সদায় ঘৰত আহিলে কি কয়, এই সদায় আহি থাকোঁ দেখোন। তেতিয়া তেওঁ ক'লে, ঘৈণীয়েকক ক'লে যে মই অলপমান দূৰ দেশলৈ যাওঁগৈ। আৰু ক'লৈ যাব? দূৰ দেশলৈ যাব, কাৰণ ইয়াততো আৰু ব্ৰাহ্মণক কোনো নিদিয়া হ'ল। ঘৈণীয়েক অলপ বুদ্ধিমতী আছিলে, সাধাৰণতে মহিলাবিলাক অলপ বুদ্ধিমতী হয়। বুদ্ধি দিলে গিৰিয়েকক যে কিয় যাব লাগিছে ইমান দূৰলৈ, যে এটা কাম কৰা, যে মোৰ গুৰু হৈছে বশিষ্ঠ মুনি। বশিষ্ঠ মুনিৰ ওচৰত এবাৰ গৈতো চোৱা, তেওঁ কিবা এটা উপায় দিব যেন লাগিছে মোৰ। তেতিয়া তেওঁ কি হ'ল, ব্ৰাহ্মণ বশিষ্ঠ মুনিৰ ওচৰত গ'ল। আৰু গৈ পেলাই তেওঁ কি কৰিছে, বশিষ্ঠ মুনিক কৈছে যে আমাৰ খুব দুখ হৈছে, আৰু এওঁ বিদেশত যাব ওলাইছে। মানে দেশ এৰি পেলাই, আগতে কি হয়, গুৱাহাটীৰ পৰা যেতিয়া বৰপেটা আহে বিদেশত যোৱা বুলি কয়, কাৰণ খোজকাঢ়ি যাব লাগে নহয়, এদিন লাগি যায়। আমাৰ কাৰণে যেনেকৈ আজিকালি আমি ফ্লাইট ল'লে বিদেশ মানে এদিনত গৈ আমেৰিকা পাওঁ, আগতে গুৱাহাটীৰ পৰা যদি কলিকতা যায় বিদেশত যোৱা বুলি কয়। দেশের প্রতীক বিদেশ হলো মুখে দিয়া ফাঁকিরে, কয় নহয়, দেশের প্রতীক বিদেশ গেল মুখে দিয়া ফাঁকিরে সোনার বরণ। এই যে গোৱালপাৰাবিলাকে গায়, তাৰমানে সেই যেতিয়া মানে কলিকতালৈ গৈছে গোৱালপাৰাৰ পৰা, কৈছে দিশের প্ৰতীক বিদেশ গেল মুখে দিয়া ফাঁকিৰে। গতিকে আমাৰ এনেকুৱা, তেতিয়া সেইকাৰণে সেই ব্ৰাহ্মণ গৈছে বেলেগ গাঁৱলৈ, আৰু এতিয়া বিদেশ যোৱা বুলি কৈছে। এতিয়া কৈছে যে নালাগে, তুমি বিদেশ যোৱাটো মোৰ কোনো কাম নাই। এতিয়া মোৰ ইমান দৰিদ্ৰতা কিয় গুৰুদেৱ? কৈছে তুমি ইয়াৰ পূৰ্ব জন্মত এজন খুব শূদ্ৰ মানুহ আছিলা। শূদ্ৰ মানে কি? লেবাৰ ক্লাছ, সবচে ওপৰত ব্ৰাহ্মণ, তাৰপিছত ক্ষত্ৰিয়, তাৰপিছত বৈশ্য, তাৰপিছত শূদ্ৰ। শূদ্ৰ আছিলা তুমি, আৰু কিন্তু তুমি বহুত ধনী আছিলা, সম্পদশালী আছিলা। কি আছিলে? শূদ্ৰ আছিলে, ধনী আছিলে, আৰু 3 নম্বৰ এটা তেওঁ আছিলে কি? অত্যন্ত কৃপণ আছিলে। কৃপণ, ইমানেই কৃপণ যে নিজৰ ল'ৰা ছোৱালীকেইটাকো খাব নিদিয়ে। কৃপণৰ চূড়ান্ত কৃপণ। আৰু সেইদৰে তেওঁ দিন কটাইছিলে, আৰু গোটেই টকা পইচাবোৰ কোনো এটা মানে গোপনে এটা মাটিৰ তলত থৈ দিছে, কোনো গম নাপায় মানে কিমান টকা তেওঁৰ আছে। তে এনেকৈ কৰি কৰি কৃপণ হৈ হৈ তুমি এদিন মৰি থাকিলা। বশিষ্ঠ মুনিয়ে কৈছে আগৰ জন্মত তুমি কি আছিলা? শূদ্ৰ আছিলা, ধনী আছিলা, কৃপণ আছিলা, আৰু সন্তানবিলাকক তুমি যথেষ্ট কষ্ট দিছিলা, আৰু সেইকাৰণে আজি তোমাৰ এই দৰিদ্ৰতা, কাৰণ টকাৰ মূল্য তুমি বুজি নোপোৱা, মাটিত পুতি থৈছা। এতিয়া তুমি গম পাইছা টকাটো কিমান মূল্যৱান। দ্বিতীয়তে তুমি সন্তানবিলাকক থকাৰ পিছত সিহঁতক খাব দিয়া নাছিলা, লালন পালন কৰা নাছিলা, সেইকাৰণে তোমাক এইবাৰ সন্তান দিয়া হোৱা নাই। বুজি পালে, বহুত কষ্ট পালে মনত। আৰে হয়তো তেতিয়া অলপ সময়ৰ কাৰণে বশিষ্ঠ মুনিৰ কৃপাত, বশিষ্ঠ মুনিৰ শক্তিৰ সম্পন্নত তেওঁ আগৰ জন্মৰ কথাবিলাক মনত পেলাইছে। হয়তো মইতো এজন খুব ধনী লোক আছিলোঁ, মইতো কৃপণ আছিলোঁ, মোৰ ল'ৰা ছোৱালীবিলাকক মই টকাখিনি মাটিৰ তলত থৈ আহিছিলোঁ, নকৈছিলোঁ, আৰু তাৰ ফলত সিহঁতি মোতকৈও দৰিদ্ৰ হৈ পেলাই মৰি থাকিলে, খাব নাপায়, মৰি যাব ন। সেইটো কাৰণে মোৰ এই দশা। বশিষ্ঠ মুনি খুব কান্দিলে। তেওঁ কান্দি পেলাই ক'লে যে হে গুৰুদেৱ, এতিয়া মোক এইটোৰ পৰা কেনেকৈ মই উদ্ধাৰ পাম, তাৰ কিবা এটা দিহা দিয়ক। বশিষ্ঠ মুনিয়ে ক'লে যে শুনা, বৰ্তমান বহাগ মাহ চলি আছে, আৰু মাত্ৰ 7টা দিন বাকী। তেনেতে মাজতে এটা প্ৰশ্ন কৰিলে, আৰু ৰ'ব গুৰুদেৱ, এটা কথা নহয়, মই যদি ইমান বেয়াই আছিলোঁ, মই ব্ৰাহ্মণ হৈ কেনেকৈ জন্মগ্ৰহণ কৰিলোঁ? আমাক কয় যে ব্ৰাহ্মণ হ'বৰ কাৰণে আগৰ জন্মৰ কিবা স্বীকৃতি লাগিব, পুণ্যৱান মানুহে ব্ৰাহ্মণ হ'ব পাৰে। নহয়, তুমি সেই আগৰ জন্মত তুমি দৰিদ্ৰ আছিলা, তুমি ধনী আছিলা, তুমি ক্ষুদ্ৰ আছিলা, কৃপণ আছিলা, কিন্তু এবাৰ তুমি বহাগ মাহৰ 3 দিন এজন বৈষ্ণৱক অলপ সেৱা কৰিছিলা। মানে বৈষ্ণৱ আহিছিলে, তেওঁক অলপ কিবা খাব দিছিলে, তাৰ ফলত তুমি এই ব্ৰাহ্মণ শৰীৰটো পালা, ব্ৰাহ্মণৰ কুলত জন্ম হ'লা। হয় নেকি বোলা? তেতিয়াহ'লে এতিয়া মই কি কৰিম, যে আজিৰ পৰা মাত্ৰ 7 দিন তোমাৰ বহাগ মাহৰ বাকী আছে। এই 7 দিন তুমি যদি এই বহাগ মাহটো পালন কৰিব পাৰা, তেতিয়াহ'লে তোমাৰ এই সকলোবিলাক দুখ নিৰ্বাণ হ'ব, গুচি যাব। এতিয়া গৈ আৰু প্ৰাতঃ স্নান কৰে,
তুলসী দান কৰে, তাৰপিছত সকলোবিলাক কাম কৰি 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 7 দিনৰ মূৰত তেওঁৰ সন্তান সম্ভৱা হ'ল মাক, তেওঁৰ ৱাইফ, আৰু তেওঁৰ ধনে ধানে জাতিষ্কাৰ হ'ল। এই যে বহাগ মাহত 3 দিন মাত্ৰ ব্ৰত পালন কৰি তেওঁ কি হৈছিলে? ব্ৰাহ্মণ হৈছিলে। শূদ্ৰৰ পৰা ব্ৰাহ্মণ, শূদ্ৰৰ পৰা বৈশ্য, বৈশ্যৰ পৰা ক্ষত্ৰিয়, ক্ষত্ৰিয়ৰ পৰা ব্ৰাহ্মণ, তেওঁ একেবাৰে শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈ গৈছিলে। মাত্ৰ 3 দিন বহাগ মাহ পালন কৰিছিলে। আৰু এই যে 7 দিন পালন কৰিলে তেওঁৰ আগৰ জীৱনৰ চব পাপ কটা গ'ল, আৰু তেওঁৰ সন্তান হ'ল, আৰু তেওঁৰ ধনে ধানে জাতিষ্কাৰ হ'ল। গতিকে সেইকাৰণে আমাৰ যিটো বহাগ মাহ, এইটো পালন কৰা সকলোৰে কৰণীয়। হৰে কৃষ্ণ।